জয় জয়তে এই ভিডিও বাৰ্তা জৰিয়তে আমাৰ সমূহ কাৰ্বি আংলংবাসী ৰাইজলৈ মই নমস্কাৰ যাচিছো তথা কাৰ্দম যাচিছো। এই ভিডিও বাৰ্তা জৰিয়তে এই মুহূৰ্তত মই কিছু মোৰ তৰফৰ পৰা অনুৰোধ তথা আহ্বান জনাবৰ বাবে মই আপোনালোকৰ মাজলৈ এই বাৰ্তাটো প্ৰেৰণ কৰিব বিচাৰিছো। ইতিমধ্যে সকলোৱে আমি গম পাইছো যে যোৱা 15 ফেব্ৰুৱাৰী দিনাখন খেউনি চাৰিআলি ঠাইত পশ্চিম কাৰ্বি আংলং জিলাত এটি দুৰ্ভাগ্যপূৰ্ণ ঘটনা ঘটিত হৈছে আৰু এই দুৰ্ভাগ্যপূৰ্ণ ঘটনাক আমি যিমানে গৰিহণা দিওঁ সেইটো কম। আমি তেনেধৰণৰ কোনো ঘটনা আমাৰ সুস্থ সমাজে কেতিয়াও নিবিচাৰে আৰু কেতিয়াও গ্ৰহণ নকৰে। গতিকে মই উক্ত ঘটনাৰ লগত জড়িত থকা যিসকল দুষ্কৃতিকাৰী তেওঁলোকক মই গৰিহণা দিছো আৰু এই মুহূৰ্তত এগৰাকী জনপ্ৰতিনিধি হিচাপে আমাৰ তৰফৰ পৰা জৰুৰী যিখিনি পদক্ষেপ আছে সেইখিনি আমি গ্ৰহণ কৰিছো। আমি সকলোৰ লগত আমাৰ সম্পৰ্ক ৰক্ষা কৰিছো, আমি যোগাযোগত আছো। আমি জনপ্ৰতিনিধি হিচাপে কিছু দায়িত্ব বোধ কৰো। গতিকে এই এটা দুৰ্ভাগ্যপূৰ্ণ ঘটনাটোক আমি কেনেধৰণে নিয়ন্ত্ৰণলৈ আনিব লাগে, এই ঘটনা হোৱাৰ পিছত যিটো পৰিৱেশ নিৰ্মাণ হৈছে তাক নিয়ন্ত্ৰণ কৰি নৰ্মেল কৰি প্ৰথমতে আমাৰ সমাজ ব্যৱস্থাত শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ প্ৰক্ৰিয়াত আমি লাগি আছো। আমি সকলোৱে সুস্থ এটা সমাজত কোনো কাৰণতে হাই কাজিয়া নিবিচাৰো আৰু এনেধৰণৰ ঘটনা নিশ্চিতভাৱে সকলোৱে গৰিহণা দিছে আৰু গৰিহণা যোগ্য। মই যিসকল ভাই বন্ধুৱে বিশেষকৈ আমাৰ SDC ইউথ ফ্ৰণ্ট তথা কাৰ্বি ছাত্ৰ সন্থাৰ এই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকলৈ মই সমবেদনা প্ৰকাশ কৰিছো। আমি এনেকুৱা এটা কঠিন পৰিস্থিতিত আন এজনক আমি আস্থা বিশ্বাস ভৰসাত লৈ আমি আগবাঢ়িব লাগিব। আমি অনুভৱ কৰো যে এনেকুৱা যিকোনো ঘটনা যেতিয়া আমাৰ সমাজত ঘটে তাত সুবিধা আৰু সুযোগ লোৱা পক্ষ ওলাই পৰে। মই কোনো ধৰণৰ ঋণাত্মক কথা লৈ এই ভিডিঅ' বাৰ্তা লৈ আগবাঢ়ি অহা নাই। মই ইয়াত যিটো ঠাইত ঘটনাটো হৈছে সেই ঠাইৰ এগৰাকী স্থানীয় নাগৰিক আৰু লগতে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলত 7 নং কপলি পৰিষদীয় সমষ্টিক যিহেতু মই একেৰাহে দুইবাৰকৈ প্ৰতিনিধিত্ব কৰাৰ দায়িত্বত আছো, সেই খেউনি চাৰিআলি ঠাইটো তাৰে অংশ হিচাপে এটা
আছে আৰু নিশ্চিতভাৱে সকলোৱে বিচাৰিছে মই এই ঘটনা হোৱাৰ সময়ত মই তাত নাই মই সমষ্টিত নাই আউট অফ ষ্টেচন আছিলোঁ মই ঘটনা গম পোৱাৰ লগে লগে মই প্ৰশাসনক যোগাযোগ কৰিছোঁ প্ৰশাসন তাত উপস্থিত হৈছে সময়মতে যিসকল আঘাতপ্ৰাপ্ত আছে তেওঁলোকৰ চিকিৎসা খেৰণী মণ্ডল হস্পিটেলৰ আৰম্ভ হৈছে তাৰ পিছত পৰৱৰ্তী সময়ত বিভিন্ন স্থানীয় লোক সেই ঠাইখিনিত সমাবেত হৈছে তেওঁলোকে দুখ পাইছে আৰু তাত সমাবেত হৈ এই দুখ পোৱা বহিঃপ্ৰকাশ ঘটাইছে মই এগৰাকী স্থানীয় MSC হিচাপে এনেধৰণৰ কোনো কাৰ্যক কেতিয়াও সমৰ্থন নকৰোঁ আৰু মই স্পষ্ট কৰিব খুজিছোঁ যে আমাৰ কাৰ্বি আংলঙত পূব কাৰ্বি আংলঙে হয় পশ্চিম কাৰ্বি আংলঙে হওক যুগ যুগ ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ লোক বিভিন্ন ভাষা ভাষীৰ লোক কাৰ্বি সমাজৰ নেতৃত্বত কাৰ্বি সমাজ কাৰ্বি আংলঙৰ এটা জ্যেষ্ঠ সমাজ আৰু কাৰ্বি সমাজৰ নেতৃত্বতে এই গোটেই সামাজিক ৰাজনৈতিক সমসাময়িক বিভিন্ন ধৰণৰ কাৰ্যকলাপ আমি সকলোৱে আন এজনৰ সহায় সহযোগিতাত আগবাঢ়িছোঁ আৰু আগবঢ়াৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছোঁ আজিৰ সময়ছোৱাত আমাৰ আদৰৰ শ্ৰদ্ধাৰ সন্মানীয় CEM ডক্টৰ তুলিৰাম ৰংহাংদেৱ তেখেত আমাৰ গাৰ্জিয়ান স্বৰূপ আৰু তেখেতৰ লিডাৰশ্বিপত আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল এই বৃহৎ এলেকা খুব ধুনীয়াকৈ আগবাঢ়ি যোৱাৰ এটা পৰিৱেশ নিৰ্মাণ হৈছে শান্তি বিৰাজ কৰিছে আৰু প্ৰগতিৰ আমি বতৰা দেখা পাইছোঁ এনেকুৱা এটা পৰিৱেশত এই ঘটনা নিশ্চিতভাৱে এটা আঘাত আনা ধৰণে হৈছে প্ৰশাসনৰ লগত যোগাযোগত থাকি বিভিন্ন মহলত আমাৰ কাৰ্বি ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি মিৰ্জেং কুৰো ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আমাৰ SDC নেতৃবৃন্দ আছে তেখেতসকলৰ লগত যোগাযোগ কৰি আমি আন এজনক সহায় সহযোগিতা কৰি এই সমস্যাৰ পৰা ওলাই আহি আকৌ এই অবিৰতভাৱে চলি থকা বিকাশৰ যাত্ৰাই হওক বা শান্তি সম্প্ৰীতিৰ যিটো যাত্ৰাই হওক তাক আমি কণ্টিনিউ কৰিব লাগিব আৰু আমি সকলোৱে এই যাত্ৰাত এগৰাকী যাত্ৰী হিচাপে অংশীদাৰ আৰু আমি অংশ ল'ব লাগিব মই এনচিউৰ কৰিব খুজিছোঁ যে কাৰ্বি সমাজৰ নেতৃত্বত থকা বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী লোকে যেনেধৰণে ইয়াত একেলগত বসবাস কৰিছে ঠিক তেনেধৰণে যিহেতু মই এটা ভাষা বা ভাষীৰ হৈ যদি মই ক'বলগীয়া হয় এগৰাকী হিন্দী ভাষী লোক হিচাপে আৰু যেহেতু মই কাউন্সিলত মই ৰিপ্ৰেজেণ্ট কৰিছোঁ এটা কনষ্টিটুৱেঞ্চি তো মই আমাৰ হিন্দী ভাষী সমাজৰ এই যে বৃহৎ সমাজ এই সমাজ ব্যৱস্থাত যিসকল বুদ্ধিজীৱী আছে যিসকল ৰাইজ আছে তেখেতসকলক মই যোগাযোগত ৰাখিছোঁ তেখেতসকলৰ লগত মই কথা বতৰা পাতিছোঁ সকলোকে মই কৈছোঁ আৰু মই ক'ব খুজিছোঁ যে এই পৰিৱেশ যেটো নিৰ্মাণ হ'ল যাৰ ভুলত হৈছে তেওঁলোকক আমি বিচাৰি উলিয়াব লাগিব আমি গম পাইছোঁ প্ৰশাসন তৰফৰ পৰা পদক্ষেপবিলাক লোৱা হৈছে যাতে প্ৰকৃততে ইয়াত জড়িত হৈ থকা লোক
তেওঁলোকক আমি উলিয়াব পাৰোঁ, আইনীগত তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব পৰা যায় আৰু এটা ন্যায় আহে। তাৰ বাবে আমি সকলোৱে ইয়াত আন এজনক সহায় সহযোগিতা কৰিব লাগিব আৰু তাৰ বাবে বিশেষভাৱে আমি হিন্দীভাষী সমাজৰ লোক, ৰাইজ দায়িত্বত থাকিব লাগিব, দায়িত্ব ল'ব লাগিব আৰু আমি দায়িত্ব এইটো ল'ম। আৰু মই আমাৰ যিসকল ভাই বন্ধুসকল এনেধৰণৰ এটা অপ্ৰীতিকৰ ঘটনা হোৱাৰ পিছত তেওঁলোকৰ যিটো খং, যিটো বহি প্ৰকাশ ইতিমধ্যে ঘটিছে, আমি দেখা পাইছোঁ বিভিন্ন ঠাইত। তেওঁলোকক মই অনুৰোধ জনাইছোঁ যে আমি যিকোনো বিৰূপ এটা ঘটনা হোৱাৰ সময়ত আমাৰ খং উঠে, স্বাভাৱিক কথা। কিন্তু আমি যিসকলে নেতৃত্বত থাকোঁ, আমি যিসকলে নেতৃত্ব দিছোঁ বুলি নিজকে অনুভৱ কৰোঁ, আমাৰ দায়িত্ব নিশ্চিতভাৱে আমি বৰ্তাই ৰাখিব লাগিব যে আমি যিকোনো বিৰূপ পৰিস্থিতিক নিয়ন্ত্ৰণ কৰা আৰু ইয়াক সমাধান কৰাত নিজৰ যিটো ভূমিকা, এইটো সুকলমে পালন কৰিব লাগিব। আমিহে নেতৃত্ব দিছোঁ, ৰাইজক নেতৃত্ব দিছোঁ, আমাৰ জাতিক নেতৃত্ব দিছোঁ, আমাৰ সংগঠনক নেতৃত্ব দিছোঁ, আমাৰ দলক নেতৃত্ব দিছোঁ। যিকোনো পৰ্যায়ত আমি কাম কৰিছোঁ, আমি নেতৃত্বত আছোঁ। মই সেই নেতৃবৃন্দসকলক মই সেইটোৱে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যে এইটো এটা জাতিয়ে ঘটোৱা ঘটনা নহয় আৰু কোনো কাৰণতে যাতে এইটো জাতিৰ মাজত হোৱা সংঘাত হিচাপে বাহিৰলৈ তেনেধৰণে এটা ইনভাইৰনমেণ্ট ওলাই নাহে। আমি সকলোৱে সজাগ হ'ব লাগিব, সজাগ হোৱাটো দৰকাৰ আছে। আমি এই কাৰ্বি আংলং 2 পাৰ্বত্য জিলাত জানো যে প্ৰশাসনিকভাৱে শাসন আৰু প্ৰশাসন আমাৰ within the ambit of 6th schedule of the Indian Constitution, সেই ধাৰামতে ইয়াত গোটেই শাসন ব্যৱস্থা আছে আৰু আমি সকলোৱে সেইটোক ডিউ ৰেছপেক্ট আৰু অনাৰ কৰিখিনি আমি বসবাস কৰিছোঁ। আৰু এই 6th schedule এৰিয়াত যিসকল আমাৰ জ্যেষ্ঠ সমাজ আছে, আমাৰ জনজাতীয় সমাজ, এই সমাজৰ যিটো আবেগ অনুভূতি, এই সমাজক যিটো তেখেতসকলে আগুৱাই যোৱাৰ যিটো এই যাত্ৰা, তাত আমাৰ অজনজাতীয় লোকৰ যিটো ভূমিকা, এইখিনি গুৰুত্বপূৰ্ণ আৰু আমি এই ভূমিকাবিলাক এই ভূমিকা গ্ৰহণ কৰিছোঁ আৰু আমি সেই দায়িত্ব লৈছোঁ। গতিকে ৰাইজেও বিচাৰিছে, মই সকলো ঘটনাক্ৰমৰ ওপৰত যিহেতু মই নজৰ ৰাখিছোঁ, মই সেইখিনি মই চাই আছোঁ, যোগাযোগত আছোঁ সকলোৰ লগতে। গতিকে বিচাৰিছে যে আমাৰ কপলি সমষ্টিৰ MAC পৱন কুমাৰ, তেওঁ ইয়াৰ ওপৰত নিজৰ বক্তব্যটো দিব লাগে। হয়, নিশ্চিতভাৱে এগৰাকী দায়িত্বশীল জনপ্ৰতিনিধি হিচাপে, এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে মন্তব্য নিশ্চিতভাৱে থাকিব আৰু ৰাইজৰ মাজত থকা এগৰাকী ব্যক্তি হিচাপে ৰাইজৰ বাবেতো বাৰ্তাটো থাকিবই লাগিব, এটা মেছেজ দিবই লাগিব। হয়, কিছুসকলে হয়তো বিচাৰিছে যে এনেধৰণৰ এটা ঘটনা ঘটি যোৱাৰ পিছত MAC গৰাকীয়ে সেই ঘটনাস্থলীত আহিব লাগে, লগ ধৰিব লাগে, কথা পাতিব লাগে। হয়, এইখিনি ময়ো অনুভৱ কৰিছোঁ, কিন্তু আমি তাত যোৱা নোযোৱা এইবোৰ সিদ্ধান্ত বহুত চালি জাৰি চাবলগীয়া এটা সিদ্ধান্ত। আমি আমাৰ সন্মানীয় CEM ডক্টৰ তুলিৰাম ৰংহাং মহোদয়ৰ লগত, আমাৰ জিলা প্ৰশাসনৰ লগত, অন্য বুদ্ধিজীৱীসকলৰ লগত সম্পৰ্কত থাকি যিটো পদক্ষেপ লোৱা উচিত, মই এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে বা জনপ্ৰতিনিধি হিচাপে মই সেইখিনি দায়িত্ব পালন কৰাতহে মই মনোনিৱেশ দিছোঁ। এটা ঘটনাক্ৰম হোৱাৰ লগত তাৰ বহুত দিশ থাকে আৰু সেই সকলো দিশতে আমি নেতৃত্বত থকা ব্যক্তিসকলে চালি জাৰি চাইখিনি পদক্ষেপবিলাক লোৱাটো উচিত হয়। মই এই গোটেই ঘটনাৰ লগত জড়িত থকা যিসকল মূল দুষ্কৃতিকাৰী,
তেওঁলোকক ফাইণ্ড আউট কৰা, প্ৰশাসনৰ লগত যোগাযোগত থাকি তেওঁলোকক উচিত শাস্তিৰ ব্যৱস্থাত নিজৰ ভূমিকা পালন কৰা, এইটোক লৈ মই কমিটেড। আৰু অন্য যিসকলে যাৰ যেনেধৰণে বাক স্বাধীনতা যিহেতু আছে, যোনে যেনেধৰণে পাৰিছে নিজৰ বক্তব্য দিছে, মই সকলোক অনাৰ কৰিছোঁ মই। আৰু মেইনটেইনিং ডেট পাৰ্টিকুলাৰ ৰেচপেক্ট এণ্ড অনাৰ মই ক'ব খুজিছোঁ যে আপোনালোকে সকলোৱে বিচাৰিছে যে অভিযুক্তসকলক উচিত শাস্তি হ'ব লাগে। মই ক'ব খুজিছোঁ যে মই অনুভৱ কৰোঁ আপোনালোকে বিচৰা ধৰণে বা কিছু ক্ষেত্ৰত অলপ দায়িত্বটো বেছিকৈ বোধ কৰিছোঁ মই নিজক লৈ পেলাই, যে তেওঁলোকক উচিত শাস্তিৰ বাবে গোটেই বিহিত ব্যৱস্থা যাতে লোৱা যায়, তাৰ কাৰণে আমি চেষ্টা চলাব লাগিব। আৰু নিশ্চিতভাৱে এইটো কৰিব পৰা এটা কাম আমাৰ চৰকাৰ under the able leadership of Honorable Chief Minister Dr. Himanta Biswa Sarma ji, তেখেতৰ যিটো শাসন কৰা তেখেতৰ যিটো বুদ্ধিজীৱিতা আছে, তেখেতৰ যিটো প্ৰশাসনৰ ওপৰত যিটো তেখেতৰ নিয়ন্ত্ৰণ আছে, তেখেতৰ যিটো ডাইনামিজম, আৰু আজি অসম চৰকাৰৰ গৃহ বিভাগৰ নেতৃত্বত থকা অসমৰ সন্মানীয় DGP GP সিং ডাঙৰীয়া প্ৰমুখ্যে পুলিচ বিভাগৰ বিভিন্ন পৰ্যায়ৰ যিসকল বিষয়াসকল আছে, তেওঁলোকৰ যিটো সক্ষমতা, মই কনফিডেণ্ট যে ইয়াত বাচি যোৱা কোনো কাৰণ নাই। ঘটনা এটা ঘটিছে, আৰু এই ঘটনা ঘটাৰ পিছত আমি ঘটনাটোক ইমানতে নিয়ন্ত্ৰণ কৰাটো আমাৰ নাগৰিক হিচাপে বা এটা অস্ত্ৰত নেতৃত্ব দিয়াৰ বাবে আমাৰ দায়িত্ব আছে। আমি আমাৰ দায়িত্বটো পালন কৰোঁ। চৰকাৰ আৰু প্ৰশাসনে নিজৰ দায়িত্ব পালন কৰি আছে, কৰিব, যাতে আমাৰ কাৰ্বি আংলং, পূব কাৰ্বি আংলঙেই হওক, পশ্চিম কাৰ্বি আংলঙেই হওক, শান্তি বিৰাজ কৰে। আমাৰ ভাতৃত্ব যিটো বোধ সেইটো আমি বৰ্তাই ৰাখিব পাৰোঁ। আমি আন এজনক সন্মান দিওঁ। আমি আন এজনক লৈ পেলাই আগুৱাই যোৱাৰ যিটো আমাৰ সপোন, সেইটো যাতে আমি ৰূপায়ণ কৰাত সকলোৱে নিজকে ন্যস্ত কৰিব পাৰোঁ, তেনেধৰণে পৰিৱেশ নিৰ্মাণ যাতে কৰিব পৰা যায়, তাৰ বাবে মই সকলোলৈকে মই বিনম্ৰতাৰে মই অনুৰোধ জনাইছোঁ। সকলোৰ সহযোগিতা লাগিব। ইয়াত কোনো জাতি, কোনো ভাষা, কোনো জনগোষ্ঠীৰ কথা নাই। নেগেটিভ এলিমেণ্ট, তেওঁলোকৰ কোনো কমিউনিটি নাথাকে, তেওঁলোকৰ কোনো ভাষা নাথাকে, কোনো কাষ্ট নাথাকে। আমি সকলোৱে জানো আমি কাৰ্বি আংলঙত বহুত বেয়া দিনবোৰ আমি দেখিছোঁ। আমি সেই বেয়া দিনবোৰ আমি পাৰ কৰিছোঁ। আমি আজি এটা ভাল দিনৰ ফালে আমি সকলোৱে আগবাঢ়ি গৈছোঁ। গতিকে আমি কোনো কাৰণতে আমি আজিৰ পৰিৱেশৰ বাবে, আজিৰ সমাজ ব্যৱস্থাৰ বাবে, আৰু আহিবলগীয়া যিটো প্ৰজন্ম, তেওঁলোকৰ সুন্দৰ ভৱিষ্যতৰ বাবে আমি কোনো ভুল কৰিব নালাগিব। গতিকে মই অনুৰোধ জনাইছোঁ সকলোলৈকে, আৰু বিশেষকৈ মই আমাৰ ASDC ইউথ ফ্ৰণ্টত কাম কৰা মোৰ ভাই বন্ধুসকল, ASDC লগত থকা আমাৰ কাৰ্বি ছাত্ৰ সন্থাৰ যিসকল কৰ্মকৰ্তা আছে, তেওঁলোকৰ প্ৰতি মই সকলোলৈকে মই অনুৰোধ জনাইছোঁ যে যিটো ঘটনা হৈছে সেই ঘটনাটোক আমি ন্যায় ব্যৱস্থাত লৈ আহিব পৰাকৈ আমাৰ পদক্ষেপবিলাক আমি ল'ব লাগে। আমি সকলোৱে একেলগত আছিলোঁ, একেলগত থাকিম, আৰু নিশ্চিতভাৱে ইয়াৰ এটা বিচাৰ হ'ব। আমাৰ সন্মানীয় CM ডক্টৰ তুলিৰাম ৰংহাংদেৱে 20 তাৰিখে এটা গুৰুত্বপূৰ্ণ সভা আহ্বান কৰিছে। আমি তেখেতলৈ আস্থা সকলোৱে ৰাখিব লাগে, তেখেতৰ নেতৃত্বক আমি বিশ্বাস কৰিব লাগে, আৰু ময়ো কামনা কৰিছোঁ যাতে এটা সুইটেবল ইয়াৰ এটা বাটটো মুকলি হয়, যাতে যিটো ইছ্যু লৈ পেলাই ধৰ্ণা কাৰ্যসূচী হৈছিল, এই ধৰ্ণাৰ লগত জড়িত থকা পৰৱৰ্তী সময়ত যিটো ঘটনাটো ঘটিছে, এনেধৰণৰ গোটেই লং পেণ্ডিং প্ৰব্লেমছ, যিটো ক'তবা নহ'লে ক'তবা আমাক আগুৱাই যাওঁতে হয়তো কেতিয়াবা বাধা
নিচিনা থিয় দিছে বুলি আমি অনুভৱ কৰোঁ সেইখিনি সকলো ৰিজল্ভ হওক আজি কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰম্ভ কৰি ৰাজ্যিক চৰকাৰে সকলো স্তৰতে লং পেণ্ডিং প্ৰব্লেমছবোৰ সমাধান কৰাত গুৰুত্ব দিছে আৰু আমিও তেনেধৰণে চিন্তা চৰ্চা কৰিছোঁ কাৰ্বি আংলং অট'নমাছ কাউন্সিল লেভেলত আমাৰ CN ছাৰ তেখেতৰ যিটো ক্ষমতা তেখেতৰ যিটো ডাইনামিজম তেখেতৰ যিটো ভিজন সকলো জাতি জনগোষ্ঠীক সামৰি লৈ আমাৰ এই কাৰ্বি আংলং 2 জিলাখনক কেনেধৰণে আমাৰ অসমৰ ভিতৰত আটাইতকৈ ভাল জিলা হিচাপে আমি পৰিগণিত কৰিব পাৰোঁ তাৰ বাবে আমি সপোন দেখিছোঁ আৰু সেই সপোনটো পূৰা কৰিবৰ বাবে আমি অপ্ৰাণ চেষ্টা চলাইছোঁ হয় ইয়াৰ মাজতে এটা দুৰ্ঘটনা ঘটি গৈছে এই এটা দুৰ্ঘটনাৰ বাবে আমি গোটেইখিনি আমি ডিৰেলমেণ্ট যাতে নহয় তাৰ বাবে আমি সকলোৱে চিনচিয়াৰ হোৱাটো দৰকাৰ আছে গতিকে প্ৰয়োজন সাপেক্ষে মই ক'ত মিটিঙত যাব লাগিব মই যেনেধৰণে আমাৰ তৰফৰ পৰা পদক্ষেপ লোৱাটো প্ৰয়োজন আছে সেইখিনি কৰিম মই ক'তো হাইড আউট কৰা নাই মই ক'তো পলাই যোৱা নাই আমি বাছ আমাৰ ৰেছপন্সিবিলিটি বুজিখিনি আমি গুৰুত্ব সহকাৰে চিন্তা চৰ্চা কৰিখিনিহে পদক্ষেপবিলাক ল'ম সেইখিনি কথা জনাব বিচাৰিছোঁ পৰৱৰ্তী সময়ত প্ৰয়োজন সাপেক্ষে আপোনালোকক বিভিন্ন মাধ্যমৰ জৰিয়তে হওক বা ফিজিকেলি হওক লগ পাম কথা পাতিম আৰু মই দৃঢ় বিশ্বাসী যে এই গোটেই এপিছডটো ইয়াতে শেষ হ'ব আৰু শেষ হ'বই লাগিব ইয়াত বেলেগ বিকল্পও নাই গতিকে মই সকলো পক্ষক পুনৰ এবাৰ অনুৰোধ জনাইছোঁ যে আমি এই এটা ভাল নলগা এটা পৰিৱেশ ইয়াৰ পৰা আমি যাতে ওলাই আহিব পাৰোঁ সকলোৰে মংগল হওক সকলোৱে যাতে নিজৰ জীৱনত আগবাঢ়িব পাৰক সকলোৱে স্বাস্থ্যৱান হওক তাৰ বাবে মই কামনা কৰিছোঁ সকলোকে ধন্যবাদ নমস্কাৰ কাৰ্ডম